এয়া আমডালি গুঠাৰ সহজ এটা উপায় আপোনালোকৰ কাৰণে আগবঢ়াই আনিছোঁ। আপোনালোকৰ যদি বিয়া হয়, বিয়াত আমডালি গুঠে যে, সেই আমডালি কি ধৰণেনো আমডালি গুঠাৰ সহজ উপায়টো আপোনালোকৰ আগত আজি এয়া বনাই আছে বাপজনে, আপোনালোকে চাব দেই। বিয়ানাম গায় নহয়, আমডালি গাঠিছোঁ দৰ্জা ঘিৰত আৰিছোঁ, বেয়া নাপাব দে ধেমালিহে কৰিছোঁ। এতিয়া ইয়াত যিডাল ওপৰত এডাল ঠাৰি আছে যে, সেই ঠাৰিডালতে এয়া সূতা বুলি কয়, এয়া সূতাই বান্ধি যাব আৰু মাজে মাজে এটা এটা তামোল দি যাব। ইমান ধুনীয়া মায়েকৰ থোলাটোৰ দৰে দেখিছেনে? এখিলা আম পাতৰ পৰা 4 খিলা পাত অতি সহজতে তৈয়াৰ কৰা হৈছে। এয়া চাওক, এইয়া চাওকচোন, 1 খিলা 2 খিলা 3 খিলা, ইমান মজা। ইয়াত সূতা এডাল বান্ধি দিব, বান্ধাৰ পাছতে এইটো আমডালি গুঠাৰ সহজ উপায়। আপোনালোকে বৰ বিয়া হওক, তুলনি বিয়া হওক, আপোনালোকে এই আমডালিডাল এনেধৰণে আমৰ পাতেৰে গুঠিব। আৰু কিছুমানে কয় আমডালি গুঠিব নালাগে, কিন্তু আমৰ পাতৰ পৰা যিটো হাৱা আহিব সেইটো হ'ল অক্সিজেন। আম পাতত বেছিকৈ পোৱা যায়, আৰু যিবিলাক মানে বেয়া গেছবিলাক আম আৰু তুলসী পাত এইবিলাকে ইয়াৰ গোন্ধটোৱে এই নিগেটিভ এনাৰ্জিটো দূৰ কৰে। গতিকেলৈ আমডালি গুঠে। আমডালি গুঠাত কোনেও বাধা যাতে নিদিয়ে, তাৰ বাবে এইটো আপোনালোকক দেখাইছোঁ। দুৱাৰত যে বিয়াৰ সময়ত প্ৰতিখন দুৱাৰে দুৱাৰে আমডালি গুঠে, সেই আমডালি গুঠাৰ প্ৰকৃত কাৰণটো কোনেও অৱশ্যে ভাঙি পাতি নকয়। অৱশ্যে আমিও ইমান বহুলভাৱে নাজানো, হ'লেও আমৰ যিটো গোন্ধ, সেই গোন্ধটোৱে বেয়া বীজাণুবোৰ ধ্বংস কৰে। আৰু লগতে তুলসী পাত দিয়ে যে, তুলসী পাতেও বেয়া বীজাণু, দূষিত বীজাণুবোৰ ধ্বংস কৰে। সেইটো কাৰণে আমৰ ডালি গুঠে বিয়া সবাহে। কৃষ্ণ, আজিলৈ এৰিছোঁ।